Hello friends, welcome to my YouTube channel pranobjyotiray. So আজি এটা নতুন বিষয় লৈ আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। যদি কিবা কওঁতে মেলোতে ভুল হ'ব পাৰে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ মূল বিষয় হৈছে বন্ধুত্ব কেনেদৰে উলিয়াব পাৰি বা কেনেদৰে চিনিব পাৰি। আজি চাবলৈ গ'লে বন্ধুত্ব এনেকুৱা ধৰণৰ হোৱা উচিত যে যিজন বন্ধুৱে আমাক বিশ্বাসঘাতকতা নকৰে। কিয় কাৰণে কৈছোঁ, এই বিশ্বাসঘাতকতা কৰা কিছুমান বন্ধু আছে যিবিলাক বন্ধু আমাৰ হাতত কৰা বেছি থাকে কিন্তু খুব কম পৰিমাণে বিশ্বাসঘাতকতা নকৰা বন্ধু থাকে। গতিকে তেনে ক্ষেত্ৰত কি হয়, এজন বন্ধু সঁচা বন্ধুত্ব পাবলৈ হ'লে বহুত কঠিন হয়। এতিয়া চাওক, যদিহে আমি কথাটো বিশ্লেষণ কৰি চাওঁ যে বন্ধু কেনেকুৱা ধৰণৰ হোৱা উচিত। বন্ধু বহুত ধৰণৰ থাকে কিন্তু তাৰ ভিতৰত খুব বেছি এজন বন্ধুহে ভাল বন্ধু থাকে, আমাৰ জীৱনৰ কাৰণে লাইফ টাইমৰ কাৰণে থাকি যায়। তেনে বন্ধুত্বই আমাৰ আচল বন্ধু। কিন্তু আমাৰ আজিৰ সমাজখনত বন্ধু খুব কম পৰিমাণে দেখা পোৱা যায়, যেনে বিপদৰ সময়ত মানে কাষত থিয় দিয়া বন্ধু। চ' কি হয়, বন্ধু আমি নিজে মাতি আনি আমি বন্ধুত্ব কৰা নোযায়। কিন্তু কথাটো হ'ল কি, বন্ধুত্ব এনেদৰে হয় যাক আপোন বুলি ভাবোঁ সেইজনহে আমাৰ বেছিকলি বন্ধুত্ব হিচাপে থাকি যায়। গতিকে কি হয়, এনে ক্ষেত্ৰত আমি বন্ধুত্ব জীয়াই ৰাখিবলৈ হ'লে আপোন হ'বই লাগিব, ইজনে সিজনক বুজি পাব লাগিব। যদিহে বুজি নাপাওঁ তেতিয়া সেই বন্ধুত্ব হেৰাই যায়। আমাৰ এনেকুৱা ধৰণৰ কিছুমান বন্ধু থাকে যিবিলাক বন্ধু ধৰি লওক আপুনি কিবা এটা কামত গৈ আছে, আপোনাৰ হাতত পইচা আছে, গতিকে আপোনাক পইচা বিচাৰিলে আপুনি দি দিলে। কিন্তু সেই বন্ধুজনে যিজনে ক'ব পইচা বিচাৰিছিলে সেইজন বন্ধুৱে আপোনাক পইচা নিদিব পাৰে, আপোনাক ঠগিব পাৰে। কাৰণ আপোনাক ক'ব যে পইচা 500 বা 1000 বিচাৰে, কিন্তু আপোনাক পইচা বিচাৰিব, বিচাৰোঁতে ক'ব কি আপোনাক বা তোমাক দুদিনৰ পাছত ঘূৰাই দিম। কিন্তু সেই দুদিনৰ পিছত আপুনি যদি পইচাটো বিচাৰে তেতিয়াহ'লে সি ক'ব পইচা আজি নাই, মোৰ পইচা দিব নোৱাৰোঁ এতিয়া বৰ্তমান। আৰু কিছুমানে কয় যে আছিলে মোৰ খৰচ হৈ গ'ল এই বুলি কয়। দুদিনৰ পাছৰ পৰা গৈ কেইদিন হয়গৈ আপোনাৰ কমচে কম এমাহ, 2 মাহ, 3 মাহ, প্ৰায় এবছৰ হৈ যায়। গতিকে সেই এবছৰটো আপুনি ৰখি থাকিব নেকি? আপোনাৰ সেই 500 কাৰণে বা 1000 কাৰণে আপুনি ৰখি থাকিব নেকি? গতিকে চাওক, বিশ্লেষণ কৰি চাওক নিজে যে সেই বন্ধুজনৰ আমাৰ কাৰণে উপযোগী হয় নে নহয়। যদি হয় তেতিয়াহ'লে আপুনি আপোন কৰি ৰাখিব পাৰে। যদি নহয় তেতিয়াহ'লে আপুনি সেই বন্ধুজন আপুনি এৰাই চলিবলৈ চেষ্টা কৰক, নহ'লে আপুনি তললৈ যাব পাৰে। চ' সেইটো কাৰণে মই ক'বলগীয়া হ'ল বা মই আজি কৈছোঁ কথাটো। মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। ময়ো পাইছোঁ যে পইচা দিওঁ, কিন্তু পইচা দিয়াৰ ক্ষেত্ৰত মোক পইচা নিদিয়ে। মোৰ তেনেকৈ বহুত লোকচানো হৈছে। মই তেনেকৈ ৰাখি থৈছোঁ যে মোৰ এনেকুৱা কিছুমান বন্ধু আছে যে তেখেতলোককে পাইছোঁ মোক সহায় কৰিম বুলি কয় কিন্তু সহায় নকৰে। যিহেতু আজি সমাজখনত তেনেকুৱা হৈছে যে আগলৈ চাই মানে নিজৰ লাভটোৰ কাৰণে চায়, কিন্তু বন্ধুজনক হেল্প কৰিবলৈ নাচায়। গতিকে এনেকুৱা কিয় হৈছে? কাৰণ আজিকালি অহংকাৰটো বেছি হৈছে। অহংকাৰ বেছি হোৱাৰ লগে লগে মানুহৰ কি হয়, বন্ধুত্ব হেৰাই যায়, বন্ধুত্ব কমি যায়। এজনক কেনেকৈ তল পেলাব পাৰোঁ সেইটোকে চেষ্টা কৰে সেই বন্ধুজনে। কিন্তু এজন বন্ধু আছে যিজন বন্ধু আজিও দূৰত থাকিলেও মোৰ ওচৰতে থকা যেন লাগে। তেখেতে মোক বহুতখিনি হেল্প কৰিছে আৰু আগলৈকে মই তেখেতকো হেল্প কৰি আছোঁ। কিন্তু আগলৈকেও এনেদৰেই বন্ধুত্ব চলি যাব বুলি আশা কৰিলোঁ। কিন্তু আশাটো থাকিব দিয়াচোন। কিন্তু কথাটো হ'ল কি, যিবিলাক বন্ধু আমাক ঠগিব বিচাৰে তেখেতলোকৰ পৰা আঁতৰি থকাটোৱে বিচাৰোঁ আৰু ময়ো সেই আঁতৰিয়ে আছোঁ। গতিকে কিন্তু এনেকুৱা কিছুমান বন্ধু আছে যিবিলাক উপদেশ দিয়ে কিন্তু নিজে কামটো নকৰে। কিছুমান বন্ধু আছে উপদেশো দিয়ে, কামো কৰে। আৰু তেখেতলোকক যিবিলাকে উপদেশ দিয়ে আৰু কাম কৰে তেখেতলোকক মোৰ অলৰেডি ভাল লাগে, বহুত ভাল লাগে। আৰু বেছিকেলি মই কাম কৰি আছোঁ। তেখেতলোকেও যিখিনি কথা কয় মই উপলব্ধি কৰোঁ আৰু মোক কিহৰ কাৰণে কৈছে মই সেইখিনি তেখেতলোকক মানে যিজন বন্ধু আছে মোৰ সেইজনৰ লগত মই আলোচনা কৰোঁ। আৰু আলোচনাৰ মাধ্যমেৰে মই সেই কামখিনি জুকিয়াই যাম, কথাখিনি জুকিয়াই যাম। কেনেধৰণে কৈছে, কিহৰ কাৰণে কৈছে মোক সেইখিনি মই ভাবি চাওঁ। যদিহে সেই ভবাখিনি শুদ্ধ হয় তেতিয়া মই সেইখিনি কৰিবলৈ চাওঁ।
মোৰ যিজন বন্ধু আছে সেইজন মোৰ একেলগৰ হয়, 10ৰ পৰা একেলগে পঢ়া শুনা কৰি আহিছোঁ। চ' তেখেতে মোক বহুতখিনি গাইড কৰে, আজিলৈকে গাইড কৰি আছে আৰু গাইড কৰি থাকিব বুলি আশা থাকিল। যদিহে তুমি ভিডিঅ'টো চাইছা তোমাক বহুত বহুত ধন্যবাদ। আজি মই এইটো পৰ্যায় পাইছোঁহি। তো কি হয় বন্ধুৰ ক্ষেত্ৰততো বহুতখিনি থাকে, নেগলেক্ট কৰা কিবা কৰা সেইখিনিতো থাকে, বহুতখিনি থাকে। চ' কি হয় নেগলেক্টৰ পৰা আঁতৰি থাকিবলৈ হ'লে কি কৰিব লাগিব, নিজকে অলপ সংযত কৰিব লাগিব। কৈছে কৈ থাকক দিয়া, সেইটোৱে সেই তেনেকৈ ভাবিব লাগিব। যদিহে সেই কথাখিনি নিজে বিচাৰ বিশ্লেষণ কৰি আঁতৰি আহিব পাৰে তেতিয়াহ'লে নিজে সুখত থাকিব পাৰে। যদিহে আঁতৰি আহিব নোৱাৰি বা কাজিয়ালৈ সৃষ্টি হয় তেতিয়াহ'লে সেইটো বহুত বেয়া কথা। কাজিয়ালৈ সৃষ্টি কৰিব নালাগে, নিজে আঁতৰি আহিব লাগে। যদিহে বন্ধুজনে কৈছে বেলেগ বন্ধুৱে কৰে নেগলেক্ট কৰে আপোনাক, তেতিয়াহ'লে আঁতৰি অহাটো ভাল। যিসকল ব্যক্তিয়ে ভাল ভাল কথা কয় সেইসকল ব্যক্তিৰ কথা শুনিব লাগে, আৰু যিসকলে ইনচাল্ট কৰে বা নেগলেক্ট কৰে তেখেতলোকৰ পৰা আঁতৰত থকাটোৱে যোগ্য। কাৰণ সেইকাৰণে ভাবোঁ মই আজি যিবিলাক পাইছোঁ সেইবিলাকে আপোনালোকৰ আগত অৱগত কৰিছোঁ, যাতে আপোনালোকৰ নহওক। মোৰ হৈছে, কিন্তু মোৰ হোৱাৰ কাৰণে আপোনালোকক অৱগত কৰিছোঁ। আপোনালোক আঁতৰি থাকক এইবিলাক ক্ষেত্ৰৰ পৰা। এইটো কাৰণে কৈছোঁ কাৰণ আপুনিও পৰিব পাৰে তেনেকুৱা ফাণ্ডত, যে আপোনালোকক পইচা বিচাৰিব, পইচা বিচৰাৰ লগে লগে আপোনালোকৰ পইচা দিব ঘপককেনে। চ' সেই পইচাটো আপোনালোকে এবাৰো ভাবি নাচায় যে পইচাটো দিলে মোৰ ঘূৰি আহিব নে ঘূৰি নাহে। গতিকে ঘূৰি আহিলেতো ভালেই, ঘূৰি নাহিলে আপোনাৰ পইচা এনেই পানী পৰাৰ নিচিনা হ'ব। গতিকে সেইকাৰণে চিন্তা কৰক। আপুনি বন্ধু পাইছিল ভাল বন্ধু, কিন্তু বেয়া বন্ধুৰ ওচৰত কেতিয়াও নাযাব। বেয়া বন্ধুৱে আপোনাক বেয়া পথলৈ নিব আৰু ভাল বন্ধুৱে ভাল পথলৈ নিব। গতিকে বেয়া বন্ধুৰ ওচৰত যাওঁতে এটা কথা ভাবিব, মই এই বন্ধুজন যোগ্য নাই মোৰ বাবে। যদি যোগ্য নহয় তেতিয়াহ'লে তেখেতৰ পৰা আঁতৰত থকাটোৱে ভাল। মই সেইকাৰণে ভাবোঁ যে অকলশৰীয়াকৈ থাকিলেও ভাল, কিন্তু বন্ধুও লাগে, ভাল বন্ধুও লাগে। যদি ভাল বন্ধুও নাপায় বা বেয়া বন্ধুৱে পাই থাকে প্ৰত্যেকটো ক্ষেত্ৰতে, তেতিয়াহ'লে ভাবক যে মই অকলশৰীয়াকৈ থকাটোৱে ভাল। মোৰ কাৰণে মই নিজে বন্ধু, সেইবুলিয়ে আপুনি ভাবিব পাৰে যদি পৰাপক্ষত কাকো বন্ধু হিচাপে নাপায়। চ' আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।